আজি এটা বিশেষ দিন, দৌল উৎসৱ। আমাৰ বৰপেটাৰ ফালে খুব ধুনীয়াকৈ গায়, ৰংগে ফাগুখে চৈতন্য বনমালী হে, ৰংগে ফাগুখে চৈতন্য বনমালী ৰংগে ফাগুখে, খুব ধুনীয়াকে। প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে, প্ৰকৃতি হলি সকলে গাও, প্ৰকৃতি সমস্তরে আত্মা হরি পরম বান্ধব, সমস্তরে আত্মা হরি পরম বান্ধব, সমস্তরে আত্মা হরি পরম বান্ধব, সমস্তরে সমস্তরে আত্মা হরি পরম বান্ধব হে, সমস্তরে আত্মা হরি পরম বান্ধব হে, সমস্তরে আত্মা হরি পরম বান্ধব হে, সমস্তরে আত্মা হরি পরম হে, প্রকৃতি পুরুষ গুরু নিয়ন্তা মাধব, আনন্দরে গাও, প্রকৃতি পুরুষ গুরু নিয়ন্তা মাধব হে, প্রকৃতি নারায়ণ হরি রাম গোপাল গোবিন্দ, নারায়ণ নারায়ণ হরি রাম গোপাল গোবিন্দ, নারায়ণ হরি রাম গোপাল গোবিন্দ, নারায়ণ নারায়ণ হরি রাম গোপাল গোবিন্দ, ভজহু তোমার দুই পদয় রবিন্দ হে, 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 প্রকৃতি পুরুষ গুরু নিয়ন্তা মাধব হে, প্রকৃতি পুরুষ গুরু নিয়ন্তা মাধব হে, প্রকৃতি পুরুষ গুরু নিয়ন্তা মাধব হে, প্রকৃতি পুরুষ। দোল উৎসৱ প্ৰভুসকল, কেৱল আপুনি মোক ৰং সানি দিছে আৰু মই আপোনাক ৰং সানি দিছো, এয়াই হোলী উৎসৱ নেকি? কেৱল ইজনে আনজনক ৰং সানি দিলেই তাক ফাল্গু উৎসৱ বা হোলী বা দৌল উৎসৱ নুবোলে। ই এক এনেকুৱা উৎসৱ, ভগৱন্ত পুৰুষে গোপীবিলাকৰ শৰীৰত ৰং সানি সানি দিছিল। আৰু সেইবিলাক কি সানিছিল জানে? যমুনাৰ বালি, য'ত ভগৱানৰ পদৰজ সন্মিষ্ট হৈ আছে।
সুগন্ধিযুক্ত ফুলৰ পাপৰিবিলাক শুকুৱাই পেলাই গুড়া কৰি কৰি বালিৰ লগত সানি লৈছে। চন্দন ঘঁহি ঘঁহি তাৰ লেপনবিলাক সানি দিছিল মানুহৰ গাত। আবিৰ দিয়া হৈছিল, গুলাল দিয়া হৈছিল, কেশৰ দিয়া হৈছিল, সেন্দুৰ দিয়া হৈছিল, হৰিদ্ৰা মানে হালধিৰ গুৰি দিয়া হৈছিল। সেইবিলাকৰ সংমিশ্ৰণ কৰি সকলোৰে গাত অলপো বাকী নৰখাকে ৰং সানি দিয়া হৈছিল। বৰ্তমান ফাগুন মাহত বায়ুমণ্ডলত পচোৱা বতাহত যিমানবিলাক বীজাণু থাকে, সেই বীজাণুৱে আমাৰ শৰীৰৰ ছালত সংক্ৰমণ হ'ব পাৰে, বেমাৰ হ'ব পাৰে। সেইকাৰণে প্ৰকৃতিগত এই তত্ত্বৰ দ্বাৰা এক বিশেষ ঔষধি আবিৰ নিৰ্মাণ কৰি মানুহৰ গাত সানি দিয়া হৈছিল, যাতে তেওঁলোকৰ শৰীৰত বাহ্যিক কোনো ধৰণৰ বেমাৰে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে। কিন্তু এতিয়া পেট্ৰকেমিকেল যিবিলাক একেবাৰে শেষৰ অধুক্ষেপ, গেছলিন, পেট্ৰল, ডিজেল, কেৰচিন, ভিটামিনছ, প্লাষ্টিক গৈ গৈ যিমান অধুক্ষেপ ৰয়, তাতে কিছুমান ৰাসায়নিক দ্ৰব্য মিলাই যিবিলাক মাজেণ্টিক বা কালাৰ, আৰ্টিফিচিয়েল ৰং বৰ্তমান বজাৰত উপলব্ধ হৈছে, বিদেশৰ পৰা আহিছে, সেইবিলাক মানুহৰ গাত এনেকৈ সানি দিছে এমাহলৈকে ৰং নাযায়। আৰু সেইবিলাক ৰঙে মানুহৰ শৰীৰত বেমাৰ মুক্ত কৰিব দূৰৰ কথা, ডাঙৰ ডাঙৰ বেমাৰে তেওঁলোকক লম্ভিব পাৰে। উল্টাহে হৈছে। সেই প্ৰভুসকল, সেইবিলাক নহয়, সেইবিলাকেৰে ৰং উৎসৱ নহয়। গোপীসকলক ভগৱানে তেওঁলোকৰ গাত ৰং সানি দিছিল, আৰু ভগৱানে স্বহস্তে তেওঁলোকৰ গাত ৰং সানি দিয়াৰ কাৰণে গোপীবিলাকৰ মনৰ ভিতৰত যিটো আনন্দ, সেই আনন্দটো উৎফুল্লিত হৈ উঠিছিল, তেওঁলোক ৰঙীন হৈ গৈছিল। অৰ্থাৎ ই এক এনেকুৱা উৎসৱ যে এই ৰঙৰ উৎসৱে আপোনাৰ ভিতৰত থকা নিৰানন্দখিনিক নাশ কৰি আনন্দৰ ফল্গুধাৰা যদি উন্মুক্ত কৰিব পাৰিলে, সেই উৎসৱটোৰ নামহে ৰঙৰ উৎসৱ, হোলীৰ উৎসৱ। যেতিয়ালৈকে আপোনাৰ মনৰ ভিতৰত থকা ৰংখিনিক উদ্ভাসিত কৰিব নোৱাৰে, তেতিয়ালৈকে সি উৎসৱ হ'ব নোৱাৰে। ইয়াত দুটা বস্তু যুক্ত হৈ আছে। আমাৰ নামনিৰ ফালে, বিশেষকৈ আমাৰ বৰপেটাৰ ফালে, গোৱালপাৰাৰ ফালে দৌল উৎসৱৰ আগদিনা মেঘদাহ কৰা হয়। মানে এটা খেৰৰ পুঁজি বনাই তাত অগ্নি প্ৰজ্বলিত কৰা হয়। দুটা কাৰণ আছে। হোলী শব্দৰ অৰ্থটোৱে হ'ল যে সেই দিনটোতে হোলিকা দাহন হৈছিল, অৰ্থাৎ হিৰণ্যকশিপুৰ ভনী হোলিকাৰ এটা বৰ আছিল যে তেওঁ অগ্নিয়ে নাশ কৰিব নোৱাৰে। সেইকাৰণে প্ৰহ্লাদক যেতিয়া চূড়ান্ত শাস্তি ঘোষণা কৰিছিল যে অগ্নিত পুৰি পেলোৱা হওক, তেতিয়া হোলিকাই কি কৰিছিল, প্ৰহ্লাদক কোলাত তুলি লৈছিল আৰু অগ্নিৰ কাঠৰ বিচনাত বহিছিল আৰু অগ্নি সংযোগ কৰি দিয়া হৈছিল। দাও দাওকে অগ্নি জ্বলিছিল, আৰু সেই অগ্নিয়ে প্ৰহ্লাদৰ এডাল নোমো হানি বিঘিনি কৰিব নোৱাৰিলে, কিন্তু হোলিকা তাতে বিনাশ হ'ল। কিন্তু তেওঁতো বৰ আছিলে, তেওঁ অগ্নিত দাহ নাযায় বুলি। কেনেকে গ'ল? প্ৰভুসকল, ভগৱানৰ পৰা প্ৰাপ্ত, দেৱতাসকলৰ পৰা প্ৰাপ্ত যদি কিবা বৰ আপোনালোকৰ জীৱনত পৰি আছে, ঈশ্বৰৰ কৃপাত যদি আপোনাৰ শৰীৰত কিবা বিশেষ শক্তি আছে, কিবা কাম কৰিব পৰা যদি সামৰ্থ্য আপোনাৰ আছে, সেই কাম কৰাৰ সামৰ্থ্যতাখিনিক আপুনি যদি সমাজৰ অকল্যাণৰ কাৰণে ব্যৱহাৰ কৰে, তেতিয়াহ'লে সেইদিনাখনেই তাৰ শক্তিটো বিনাশ হৈ যায়। গতিকে আপোনাৰ ভিতৰত ভগৱানে দিয়া কাম কৰাৰ যিখিনি শক্তি, সেইখিনিক আপুনি যিমানে কল্যাণকাৰী কামত ব্যৱহাৰ কৰিব, তাৰ শক্তি সিমানে বৃদ্ধি পায়। হোলিকাই অকল্যাণৰ কাৰণে ব্যৱহাৰ কৰিলে কাৰণে তেওঁৰ সেই শক্তিটো নাইকিয়া হৈ গ'ল, অগ্নিত তেওঁ দাহ হৈ গ'ল। এই যে হোলিকা নাশ হৈ গ'ল, প্ৰহ্লাদ অগ্নিৰ পৰা বাচি গ'ল, তাৰ কাৰণে সমস্ত লোকে আনন্দত কৰিছিল, ভিতৰৰ পৰা ৰঙৰ উৎসৱ আৰম্ভ হৈছিল। সেইকাৰণে হোলীৰ লগত ই সম্পৰ্ক, সেইকাৰণে হোলী বুলি কয়। হোলিকা দাহন। প্ৰভুসকল, আমাৰ বৰপেটাৰ ফালে আপোনালোকে দেখিছে যে পুৰা হোলীৰ উৎসৱ আৰম্ভ হৈছে। সকলোৱে ওপৰৰ ফালৰ পৰা ওপৰলৈকে, আকাশৰ ওপৰলৈকে ৰং ছটিয়াইছে, যাৰ গাত পৰে পৰিব। হোলীৰ ৰং দিয়াৰ নিয়ম আছে।
যদি মোতকৈ জ্যেষ্ঠজন হয় তেতিয়াহ'লে মই তেওঁক প্ৰথমতে প্ৰণাম কৰিব লাগিব আৰু সেই আবিৰ বা গুলাল তেওঁৰ চৰণত প্ৰথমতে অৰ্পণ কৰিব লাগিব আৰু তেওঁক আজ্ঞা লৈ পেলাই তেওঁৰ কপালত মই এটা তিলক আঁকি দিব পাৰোঁ। জ্যেষ্ঠজনক ৰং দিয়াৰ ব্যৱস্থা। আৰু কনিষ্ঠ যদি হয় মোতকৈ, মৰমৰে তাৰ গালত বা শৰীৰত মই ৰং সানি দিব পাৰোঁ। আৰু সমসাময়িক বন্ধু মিত্ৰ একে বয়সৰ হ'লে খুব ফূৰ্তি কৰি পেলাই ৰং উৎসৱ পালন কৰা। কিন্তু আজিকালি দেখা গৈছে যে ডাঙৰ সৰু বুলি কোনো চিন্তাপ নাই, যোনে যাকে তাকে যেনে তেনে ৰং প্ৰদান কৰিছে। এই সৌজন্যতা যেতিয়ালৈকে নাথাকিব ই উৎসৱলৈ পৰিণত নহ'ব। সেইকাৰণে ৰঙৰ উৎসৱ হোলী বা ফাগুই আপোনাৰ মোৰ সকলোৰে ভিতৰত থকা নিৰানন্দখিনি নাশ কৰি ভিতৰত থকা আনন্দৰ ফল্গুধাৰা উন্মুক্ত কৰক। সিদিনাখনহে ই ৰঙৰ উৎসৱ হিচাপে বিবেচিত হ'ব। এদিন নহয় নহয় প্ৰভু, গোটেই জীৱন আপুনি ৰঙীন হৈ থাকক, ভগৱানে আপোনাক কৃপা কৰক। ঈশ্বৰৰ কৃপাহস্ত আপোনাৰ শিৰত থাকিলে আপুনি ৰঙীন হৈ যাব। গতিকে আজিৰ এই পবিত্ৰ ফাল্গুৎসৱৰ বা ৰঙৰ উৎসৱত আপোনালোক সকলোকে হাৰ্দিক শুভকামনা জনালোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে আপোনালোক প্ৰত্যেকৰে জীৱনৰ নিৰানন্দখিনি নাশ হৈ যাওক আৰু আনন্দবিলাক উন্মুক্ত হওক, চিৰদিন আপোনালোক ৰঙীন হৈ থাকক। এই প্ৰাৰ্থনা আৰু আশীৰ্বাদ সকলোকে নিবেদন কৰোঁ।